নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ইকনমিক্সৰ এটা গুৰুত্বপূৰ্ণ টপিক যোগান বৃদ্ধি ল অফ সাপ্লাই তাৰ বিষয়ে আমি আলোচনা কৰিম। এই চেনেলটোতে আগতে চাহিদা বৃদ্ধি ল অফ ডিমাণ্ডৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো, সেইটো তোমালোকে চাবা। আজি আমি যোনটো যোগান বৃদ্ধি সেই যোনটো ভিডিঅ' প্ৰস্তুত কৰিছো তাৰ যোগান এই যোগান শব্দটোৰ বা সাপ্লাই শব্দটোৰ সদায় প্ৰডিউসাৰ বা উৎপাদনকাৰী মানে বিক্ৰেতাৰ লগত জড়িত হৈ থাকে। যেনেকুৱা চাহিদাটো সদায় ক্ৰেতাৰ লগত জড়িত হৈ থাকে, ঠিক আছে, এজন কনজিউমাৰৰ লগত জড়িত হৈ থাকে, ঠিক তেনে যোগানটো সদায় এজন উৎপাদনকাৰী প্ৰডিউসাৰ বা যোনে বস্তু এটা বিক্ৰী কৰে তাৰ লগত ৰিলেটেড হৈ থাকে যোগান শব্দটো সদায়। আৰু যোগান বৃদ্ধি হোৱাট ইজ ল অফ সাপ্লাই মানে আমি থুলমূলকে ধুনীয়াকে এক্সপ্লেইন কৰিছো যে চোৱা বস্তুৰ দাম আৰু যোগানৰ মাজৰ থকা একমুখী সম্পৰ্ক যে পজিটিভ একমুখী সম্পৰ্ক, ঠিক আছে, ডাইৰেক্ট ৰিলেশনশিপ মানে সম্পৰ্ক ব্যক্ত কৰা বিধিটোকে যোগান বৃদ্ধি বুলি কোৱা হয় বা যোগান বৃদ্ধি বোলে। সো যোগান বৃদ্ধি মানে কি বস্তুৰ দাম আৰু যোগানৰ মাজত থকা একমুখী সম্পৰ্ক ব্যক্ত কৰা বিধিটোকে যোগান বৃদ্ধি বোলে। অৰ্থাৎ যোগান বৃদ্ধিটো হল অন্যান্য বিষয় বা অৱস্থাসমূহ অপৰিৱৰ্তিত থকা অৱস্থাত বস্তুৰ দাম বাঢ়িলে যোগানৰ পৰিমাণ বাঢ়ে আৰু দাম কমিলে যোগানৰ পৰিমাণ কমে। মানে যোগান বৃদ্ধিয়ে কি বুজায়, যেতিয়া কোনো এটা বস্তুৰ দাম আৰু যোগানৰ যোনটো সম্পৰ্ক যেতিয়া একমুখী হয় সেইটোৱে যোগান বৃদ্ধিয়ে বুজায়। মানে ধৰিলো মানে যোগান বৃদ্ধিয়ে কি ইয়াতে দিছে অন্যান্য বিষয় বা অৱস্থাসমূহ, এই অন্যান্য বিষয় বা অৱস্থাসমূহ যেতিয়া পৰিৱৰ্তন নহয় অপৰিৱৰ্তিত অৱস্থাত থাকে। মানে অন্যান্য বিষয় বা অৱস্থাসমূহ বুলি ক'লে ৰুচি, অভিৰুচি, টেষ্ট, ইনকাম হ'ব পাৰে, গ্ৰাহকৰ বস্তুৰ দাম হ'ব পাৰে, এইবোৰৰ কথা কৈছে। এইবোৰৰ যেতিয়া পৰিৱৰ্তন নহয়, যেতিয়া বস্তু এটাৰ দাম বাঢ়ে তেতিয়া যোগানৰ পৰিমাণ বাঢ়ে আৰু দাম কমিলে যোগানৰ পৰিমাণ কমে। আৰু এই বৃদ্ধিটোৱে আৰু এইটোকে কোৱা হয় যোগান বৃদ্ধি। মানে বস্তুৰ দাম আৰু যোগানৰ মাজৰ যোনটো একমুখী সম্পৰ্ক, যোনটো ডাইৰেক্ট ৰিলেশনশিপ, ঠিক আছে, সেইটোকে যোগান বৃদ্ধিয়ে ব্যক্তি কৰে। কাৰণ কিয় আমি অলপ আগত কৈছো যে যোগান বৃদ্ধিয়ে সদায় যোগান শব্দটো সদায় প্ৰডিউসাৰ বা উৎপাদনকাৰী বা বিক্ৰেতাৰ লগত জড়িত হৈ থাকে। আজি ধৰি ললো মই এজন বা তুমি এজন বিক্ৰেতা বা তুমি এজন বস্তু এটা বিক্ৰী কৰা বিক্ৰেতা। সো এজন তুমি দোকানী, তো বিক্ৰেতা হিচাপে তুমি কি কৰিবা যে যেতিয়া বস্তু এটাৰ দাম বাঢ়ি থাকিব তুমি বজাৰত সেই বস্তু বেচিবলৈ চেষ্টা কৰিবা নকৰা। আৰু ঠিক তেনেদৰে গ্ৰাহকৰ ক্ষেত্ৰত আৰু চাহিদাৰ শব্দটো যেনেকে ক্ৰেতাৰ লগত জড়িত হৈ থাকে। মানে চাহিদাৰ দাম আৰু চাহিদাৰ মাজৰ সম্পৰ্ক বিপৰীতমুখী আছিলে। কাৰণ কিয় বস্তু এটাৰ দাম যদি বজাৰত বেছিকৈ হৈ থাকে তেতিয়া এজন ক্ৰেতা হিচাপে মই এজন কনজিউমাৰ হিচাপে মই বস্তুটো কমকে কিনিম, হয় নে নহয়? আৰু সেইটো কাৰণে চাহিদা বৃদ্ধিত there is a negative relationship, বিপৰীতমুখী সম্পৰ্ক আছিলে। কিন্তু যোগান বৃদ্ধিত বস্তুৰ দাম আৰু যোগানৰ মাজৰ একমুখী সম্পৰ্ক ব্যক্ত কৰে। কাৰণ কিয় বস্তু এটাৰ যেতিয়া দাম বাঢ়িব এজন যোগানকাৰী হিচাপে, এজন উৎপাদনকাৰী হিচাপে, এজন প্ৰডিউসাৰ হিচাপে, এজন বিক্ৰেতা হিচাপে মই বস্তুটো বেছিকৈ বিক্ৰী কৰিবলৈ চাম। আৰু যেতিয়া বস্তুৰ দাম কমি থাকিব তেতিয়া মই এজ এ প্ৰডিউসাৰ হিচাপে বা এজন বিক্ৰেতা হিচাপে মই বস্তুটো কমকে বিক্ৰী কৰিব চাম, হয় নে নহয়? সেইটোৱে কোৱা হৈছে বস্তুৰ দাম আৰু যোগানৰ মাজত যেতিয়া একমুখী সম্পৰ্ক ব্যক্ত কৰে, ডাইৰেক্ট ৰিলেশনশিপ ব্যক্ত কৰে, আৰু সেই বিধিটোকে যোগান বৃদ্ধি বুলি কোৱা হয়। আৰু এই যোগান বৃদ্ধিটো আমি এতিয়া এটা চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিম। চোৱা এই আমি স্ক্ৰীনত দেখিছা এটা ডায়াগ্ৰাম আঁকিছো। এইডাল ওপৰৰ যোনডাল এই এছ কাৰ্ভডাল দেখিছানে, ওপৰলে বাওঁ হাতৰ পৰা সোঁ হাতলৈ ওপৰলে লাহে লাহে ঊৰ্ধ্বগামী গতি কৰিছে। এডাল দেখিছা নহয়, এই এডাল হল যোগান ৰেখা বুলি কোৱা হয়। সো আমি ডায়াগ্ৰামটো কেনেকে এক্সপ্লেইন কৰিম চোৱা, মই লিখি দিছো তাৰপিছত তথাপিও অলপ বুজাই দিছো যে চোৱা চিত্ৰত এক্স অক্ষত যোগানৰ পৰিমাণ আমি দেখুৱাইছো আৰু ওৱাই অক্ষত বস্তুৰ দাম দেখুওৱা হৈছে, ঠিক আছে। চিত্ৰত আমি দেখিছো যে যেতিয়া বস্তুটোৰ দাম OP, এই বস্তুটোৰ দাম যেতিয়া OP আছিলে তেতিয়া তাৰ যোগানৰ পৰিমাণ কিমান হৈছে, চোৱা OM হৈছে, দেখিছানে, OM পৰিমাণৰ যোগান হৈছে। কিন্তু যেতিয়া বস্তুটোৰ দাম এই OPৰ পৰা OP1 লৈ চোৱা লিখিছো মই, তোমালোকে ডায়াগ্ৰামলৈ চাই যাবা, যেতিয়া বস্তুটোৰ দাম OPৰ পৰা OP1 লৈ বৃদ্ধি পাইছে তেতিয়া চোৱা যোগানৰ পৰিমাণ OMৰ পৰা OM1 লৈ বৃদ্ধি পাইছে। অৰ্থাৎ অধিক দামত কি হৈছে, অধিক দামত অধিক পৰিমাণৰ যোগান হৈছে আৰু কম দামত কম পৰিমাণৰ যোগান হৈছে। আৰু এইটোকে কোৱা হয় যোগান বৃদ্ধি। মানে আমি ধৰি ললো যেতিয়া বস্তু এটাৰ দাম OP আছিলে, ইমানখিনি দাম আছে, তেতিয়া যোগানৰ পৰিমাণ OM আছিলে, আৰু যেতিয়া বস্তুৰ দামটো OPৰ পৰা OP1 লৈ ইমানখিনি বাঢ়ি গ'ল, ইমানখিনি যেতিয়া বাঢ়ি গ'ল
তেতিয়া চোৱা যোগানৰ পৰিমাণ OM ৰ পৰা ইমানখিনি কিন্তু বাঢ়ি গ'ল OM পৰিমাণৰ বাঢ়ি গ'ল তাৰ মানে কি বস্তুটোৰ অধিক দামত অধিক পৰিমাণৰ যোগান হৈছে আৰু বস্তুটোৰ যেতিয়া আকৌ কম দামত কম পৰিমাণৰ যোগান হৈছে মানে বস্তুৰ দাম আৰু যোগানৰ মাজৰ সম্পৰ্ক একমুখী বস্তুৰ দাম আৰু যোগানৰ মাজৰ সম্পৰ্ক সদায় একমুখী ঠিক আছে ডাইৰেক্ট ৰিলেশনশিপ হয় যোগান বিধি আৰু সেইটো কাৰণে যোগান ৰেখা দাম আৰু যোগানৰ মাজৰ সম্পৰ্ক সদায় একমুখী হোৱাৰ কাৰণে যোগান ৰেখাডাল সদায় বাওঁ হাতৰ পৰা সোঁ হাতলৈ কি হয় এনেকে ঊৰ্ধ্বগামী হয় আৰু যেতিয়া এডাল হল এসএস কাৰ্ভ এডাল হল সাপ্লাই কাৰ্ভ আৰু আমি আগতে ভিডিঅত পাইছিলো চাহিদা কাৰ্ভডাল সদায় বাওঁ হাতৰ পৰা সোঁ হাতলৈ সদায় নিম্নগামী হয় এডাল ডিমান্ড কাৰ্ভ এডাল ডিডি কাৰ্ভ ডিমান্ড কাৰ্ভ কাৰণ কিয় তাত দাম আৰু চাহিদাৰ মাজৰ সম্পৰ্ক সদায় বিপৰীতমুখী আছিল আৰু ইয়াত এডাল এসএস কাৰ্ভ কিয় বুলি কোৱা হৈছে এডাল এসএস কাৰ্ভ কাৰণ ইয়াত দাম আৰু যোগানৰ মাজৰ সম্পৰ্ক কি হৈছে একমুখী হৈছে এটা ধৰিলো আমি ইংলিশ টাৰ্ম বা ইংলিশ মিডিয়াম ষ্টুডেন্ট খিনি কেনেকৈ এক্সপ্লেইন কৰিব সো মই লিখি দিছো যোগান বিধিক দা ল অফ সাপ্লাই বুলি কোৱা হয় দা ল অফ সাপ্লাই স্টেট দ্যাট the other things remain the same এটা other things মানে অলৰেডি মই কৈছো যে গ্ৰাহক কনজিউমাৰ টেষ্ট হ'ব পাৰে প্ৰিফাৰেন্স হ'ব পাৰে কনজিউমাৰ ইনকাম হ'ব পাৰে the price of a commodity হ'ব পাৰে যেতিয়া সেম হৈ থাকে when the price of a commodity rises তেতিয়া বস্তু এটাৰ দাম বাঢ়ি থাকিব তেতিয়া the quantity supply also rises তেতিয়া তাৰ quantity supply যোগানৰ পৰিমাণ ও বাঢ়ি থাকিব আৰু যেতিয়া বস্তুটোৰ দাম when the price falls যেতিয়া বস্তুৰ দাম কমিব তেতিয়া the quantity supply also falls মানে যোগানৰ পৰিমাণও কি হ'ব কমিব আৰু in simply words কি হয় যেতিয়া price of a commodity increases সেখানে আমি সিম্পল দি দিছো then supply will be also increases supply ও বাঢ়িব and then যেতিয়া price of a commodity decrease তললৈ ডাউনৱাৰ্ড কৰিছো আৰু তেতিয়া supply ও কমিব এটো হল যোগান বৃদ্ধি so law of demand state কৰে মানে law of demand the law of supply the law of supply state that there is a direct relationship between price and supply ঠিক আছে আৰু now this states the law of supply will explain a suitable figure ঠিক আছে same question এটো figure আমি দেখিছিলো in figure আমি কেনেকৈ explain কৰিম ইংলিশত যে OX oxide এক অক্ষত মানে আমি এটা explain কেনেকৈ কৰিম এটা suitable diagram দি explain কৰিম আমি এটা সোয়া কেনেকৈ explain কৰিম in figure x axis represent the supply and y axis represent the price in figure we show that SS is a supply curve suppose in figure we see that when price of a commodity is OP then supply will be OM আমি দেখিছো supply OM now suppose now price of a commodity increase from OP to OP1 then the supply will also increases from OM to OM1 this implies that when price of a commodity increases then the quantity supply also increases and when price decreases the quantity supply also decreases simply what in higher price higher quantity supply in lower price lower quantity supply because in terms of supply term is always related to the producer now in law of supply state that there is a always positive relationship between price and supply এনেকে simple লিখি দিবা এটো ভাল এটা মার্কস কেৰি হ'ব ঠিক আছে সো ইকোনমিক্স ৰিলেটেড এনেকুৱা ধৰণৰ যদি ভিডিও টপিক কনসেপ্ট ওয়াইজ টপিক লাগে প্লিজ চেনেলটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ